জনাইছোঁ আমাৰ দৰং জিলা সমিতিৰ সভাপতি এইমাত্ৰ ক'লেই আমি 2008 চনৰ পৰা আমি মাতৃভাষা দিৱস পালন কৰি আহিছোঁ। মাধ্যম আন্দোলনৰ প্ৰথমগৰাকী বীৰ শ্বহীদ মোজামিল হকৰ বলিদানৰ দিন 6 অক্টোবৰটোত, আৰু তেতিয়াৰে পৰা আমি এই গাম্ভীৰ্যপূৰ্ণভাৱে মঙললৈ এই অনুষ্ঠান পালন কৰি আহিছোঁ আৰু 2023 বৰ্ষৰ পৰা আমি কেন্দ্ৰীয়ভাৱে এই অনুষ্ঠান উদযাপন কৰিছোঁ। আৰু 2023 বৰ্ষত আমি শ্বহীদগৰাকীৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে মাতৃভাষা বঁটা প্ৰৱৰ্তন কৰোঁ। ইতিমধ্যে আমি এই বঁটা দুবাৰ আমি প্ৰদান কৰিলোঁ। ডক্টৰ নগেন শইকীয়া ছাৰক 2023 বৰ্ষত, কথাশিল্পী ইমৰান চাহদেৱক আমি 2024 বৰ্ষত, আৰু এইবাৰ আমি প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমঠু শিল্পী সংগীত সুধাকৰ জুবিন গাৰ্গক আমি মৰণোত্তৰ হৈ এই বঁটা দিয়াৰ সিদ্ধান্ত লৈছিলোঁ 2025 বৰ্ষৰ 6 অক্টোবৰত। কিন্তু আমি পৰিয়ালৰ সন্মতি সাপেক্ষে এই বঁটা আমি অলপ কিছু পলমকৈ হ'লেও আজি জোনালী ষ্টুডিঅ'ত দি প্ৰদান কৰিবলৈ আহিছোঁ। এই বঁটাৰ জৰিয়তে শ্বহীদ মোজাম্মিলৰ যিটো ভাষা বা কিশোৰ অৱস্থাতে শ্বহীদ হৈ ভাষাৰ প্ৰতি নিজৰ জননী জন্মভূমিৰ প্ৰতি যি ত্যাগ কৰিলে সেয়া আমি স্মৃতি যুগমীয়া কৰিব বিচাৰিছোঁ। লগতে জুবিন গাৰ্গে গোটেই জীৱনটো 52 বছৰ বয়সতে তেখেতে 40,000তকৈ অধিক গীত গালে, কেইবাখনো উচ্চ মানৰ উপন্যাস, কবিতা আৰু গীতৰ পুথি ৰচনা কৰিলে। 20,000 গীত নিজে ৰচনা কৰি তেওঁ নিজে সুৰ দিলে। যি ধৰণে তেওঁ অমৃত কণ্ঠ নিগৰাই অসমীয়া জাতিক উদ্বুদ্ধ কৰিলে, বিশ্বত আমাক চিনাকি কৰি দিলে। তেখেতে এই কম বয়সতে যিমানখিনি কৰিলে তাৰ কোনো তুলনা নাই। আৰু যে অভাৱনীয় হয় আমাৰ পৰা আঁতৰি গ'ল, প্ৰত্যেকগৰাকী অসমীয়াই এটা গধুৰ বোজা লৈ জীয়াই আছোঁ তেখেতৰ স্মৃতি লৈ। আৰু তেখেতৰ আদৰ্শ জাতি ধৰ্ম বৰ্ণ গোষ্ঠী নিৰ্বিশেষে গোটেই অসমখনক তেখেতে একত্ৰ কৰিছে। তেখেতে জীৱ জন্তুকো ভাল পায়, মানুহক ভাল পায়, প্ৰকৃতিবিদ আছিল তেখেতে। গতিকে তেখেতৰ আত্মাৰ প্ৰতি আমি সন্মান জনাই মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰিছোঁ। আৰু লগতে তেখেতৰ কণ্ঠ, যি সৰগী কণ্ঠ, যি অমৃত কণ্ঠ, সেই কণ্ঠক আমি গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদে আমি জাতীয় কণ্ঠ হিচাপে অভিহিত কৰিছোঁ। আৰু এই জাতীয় কণ্ঠ সন্মান আৰু মৰণোত্তৰভাৱে এই মাতৃভাষা বঁটা আজি আমি জুবিন গাৰ্গৰ সহধৰ্মিনী এগৰাকী অন্যতম আমাৰ অসমৰ এগৰাকী আগশাৰীৰ সাংস্কৃতিক কৰ্মী গৰিমা শইকীয়া গাৰ্গৰ হাতত আজি আমি প্ৰদান কৰিম। ধন্যবাদ। নাহিব নহ'লে বস্তুখিনি অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ দৰং জিলা সমিতিৰ উদ্যোগত অষ্টাদশ কেন্দ্ৰীয় মাতৃভাষা দিৱস উপলক্ষে প্ৰৱৰ্তিত মাতৃভাষা বঁটা 2025 অসমৰ সাহিত্য আৰম্ভ আহিলোঁ উৰুলি দিয়া আছে আমাৰ মহিলাসকলে। মোজামিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতি আৰু সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ দৰং জিলা স্মাৰক মাতৃভাষা বঁটা 2025 মৰণোত্তৰভাৱে সংগীত সুধাকৰ জুবিন গাৰ্গলৈ প্ৰশস্তি আৰু জাতীয় কণ্ঠ উপাধি প্ৰদান।